মঙ্গলদৈত আজিও অপৰিৱৰ্তনীয় বান পৰিস্থিতি বান বিধ্বস্ত মঙ্গলদৈত উদ্ধাৰ হৈছে এতিয়া দুটাকৈ অচিনাক্ত মৃতদেহ মঙ্গলদৈ মোৱামাৰীৰ বেগা নদীত উদ্ধাৰ হৈ এটা মৃতদেহ আৰু আনটো মৃতদেহ উদ্ধাৰ হৈছে নোৱা নৈৰ পশ্চিম বাহজানিত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ কৰিছিল তাৰ পাছতে দুয়োটা ঘটনাস্থলীত মঙ্গলদৈ আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ মঙ্গলদৈত এতিয়া তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে আমাৰ ইয়াতে ধৰক আজি 4-5 দিন ধৰি বানপানী হৈ আছিল বানপানী এতিয়া আজি কিছু কমিছে কমাৰ পিছত আমি তাৰমানে ধৰক ৰাস্তাদি যাই থাকোঁতে দুই এজন মানুহ যাই থাকোঁতে অচিনাকি মৃতদেহ এটা প্ৰত্যক্ষ কৰা হৈছে আৰু এতিয়া অচিনাকি বুলিয়ে ক'ব লাগিব আমি যিহেতু কোনো চিনি নাপাওঁ ইয়াতে পুলিচৰ মানুহ আহিছে আৰু এটা পুলিচৰ মানুহ আহি লগত আৰু প্ৰশাসনৰ মানুহ গোটেইখিনি আহিছে আহি পেলাই উদ্ধাৰ অভিযান চলাই আছে মোৱামাৰী হয় এইটো পটা খেতিত লাগি ধৰি আছে এতিয়া আমি জানা মতেতো ইয়াতে ধৰক নিখোজ হোৱা গম পোৱা নাই বা এনেকুৱা খবৰ পোৱা নাই আৰু অচিনাকি বুলিয়ে ক'ব লাগিব আৰু এইটো আমাৰ সন্দেহ পানীত উটি আহিছে আৰু এইটো আপোনাৰ এতিয়া ব্ৰহ্মপুত্ৰৰ পানী বুলিয়ে আমি হেৰি কৰিছো ধৰক হেৰিৰ পৰা পূব চাইডৰ পৰা আহিছে আৰু পানীটো এইটো আপোনাৰ এতিয়া উটি অহা বুলি ক'লে বান্দিয়া বাঘপুৰি বুলিয়ে ক'ব লাগিব বাঘপুৰি বান্দিয়া ইফালৰ পৰা উটি অহা বুলি সন্দেহ কৰা হৈছে আৰু ধৰক আৰু এইটো যে পানীৰ সোঁতটো বেছিও হৈ আছিল আজি ধৰক কমিছে কমাত পানী হেৰিটো কমাত এতিয়া পটাখিনি ওলাইছে পটাখিনিত লাগি ধৰিছে আৰু মৰা পটা আছে আমাৰ মৰা পটা খেতিত লাগি ধৰিছে আৰু মঙ্গলদৈৰ পৰা জয়দেৱ ডেকাৰ ৰিপৰ্ট অমৃত নিউজ 24/7 অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ সত্যৰ সন্ধানত অমৃত নিউজ